নমস্কাৰ ই কুহিপাত ছায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমি দশম শ্ৰেণীৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ অধ্যায়টো পঢ়ি আছিলো। ইয়াৰ আগৰ যিটো ক্লাছ গৈছিলে তাতে আমি ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হলে কি কি হয় সেইটো পঢ়িছিলো। লগতে ৰাসায়নিক বিক্ৰিয়া এটাক আমি কেনেকে সমীকৰণৰ ৰূপত লিখিব পাৰো তিনি ধৰণৰ এটা মানে চিষ্টেম আমি পাইছিলো। প্ৰথমতে এটা কাহিনী হিচাপত লিখে, তাৰপিছত দ্বিতীয়তে জকা সমীকৰণ লিখে, এনেকে আমি পাইছিলো। তাৰপিছত ৰাসায়নিক সমীকৰণ বিলাক লিখি পেলাই আমি তাক সন্তুলন কৰিবলৈ চেষ্টা কৰিছিলো। সন্তুলনলৈকে আমাৰ হৈছিলে আগৰ ক্লাছত। ঠিক আছে, এতিয়া আমি সেই ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলনটো কেইটামান প্ৰেক্টিচ কৰিম। আজিৰ ক্লাছত হ'ব আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ পৰা আমি সমীকৰণ যে কৰিলো সেই সমীকৰণ বিলাক সন্তুলনৰ আমি কেইটামান প্ৰেক্টিচ কৰিবলৈ আমি পাৰিছো। গতিকে আমি আগৰ ক্লাছত এৰিছিলো এটা সোডিয়াম যোগ অক্সিজেন সমান সোডিয়াম অক্সাইড এইটোত এৰিছিলো। এতিয়া আমি কিতাপত যিটো এক্সাম্পল দিয়া আছে আমাক সেইটোৰ পৰা আমি চেষ্টা কৰিম। ঠিক আছে, এতিয়া দিয়া আছে যে Fe প্লাছ H2। এতিয়া Fe মানে কি? ফেৰাছ। ফেৰাছ মানে হ'ল মানে তোমাৰ লো। ঠিক আছে, যাক আমি আইৰন বুলি ক'ম। ঠিক আছে, কি বুলি ক'ম? আইৰন। গতিকে তোমালোকে লিখি থৈ দিয়া Fe, এইটো সংকেত। H2O মানে হ'ল পানী। তোমালোকে সংকেত যে লিখি আছিলা তাত এই বস্তুবিলাক লিখি থৈ দিয়া, নতুনকে এড কৰি গৈ থাকা। Fe3O4 ফেৰিক অক্সাইড লিখি থৈ দিয়া Fe3O4। নহলে পাছত যেতিয়া তোমালোকক লিখিব দিব পৰীক্ষাত এই সংকেতবিলাক নাজানিলে তোমালোকে কৰিব নোৱাৰিবা। প্লাছ H2, H2 মানেতো চবেই জানা হাইড্ৰজেন। এতিয়া আমি এইটো মানে সন্তুলন কেনেকে কৰিম? তো খুব ধুনীয়াকৈ মই লিখি লৈছো Fe প্লাছ H2O, Fe প্লাছ H2O is equal Fe3O4 প্লাছ H2। খুব ধুনীয়াকে লিখি লৈছো। এতিয়া বাওফালে কি কি আছে আৰু সোঁফালে কি কি আছে আগৰ ক্লাছত আমি যেনেকে শিকিছিলো আমি লিখি যাম। LHS বুলি লিখি লৈছো। বাওফালে থকাখিনিক LHS বুলি নিলিখি তুমি বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালে থকাখিনিক আমি বিক্ৰিয়াজাত পদাৰ্থ বুলিও লিখিব পাৰো। ঠিক আছে, তো বাওফালে আমাৰ Fe থাকি গ'ল, ফেৰাছ থাকি গ'ল, এইফালে হাইড্ৰজেন H থাকি গ'ল আৰু এইফালে অক্সিজেন O থাকি গ'ল। এই তিনিটা বস্তু থাকি গ'ল আৰু সোঁফালেও এইখিনি থাকিব। লাহে লাহে তোমালোকে এই বস্তুটো এনেকে নিলিখি পেলাই মুখে মুখেও কৰিব পৰা হবা যেতিয়া প্ৰেক্টিচ বাঢ়ি যাব। সোঁফালে আমাৰ Fe থাকিব, H থাকিব এণ্ড O থাকিব। তো কেইটা কেইটা আছে চাই লোৱা। এফালে ফেৰাছ কেইটা আছে? তলত একো নাই মানে এক আছে, আগফালে এক আছে, এক গুণ এটা আছে। ঠিক আছে, এফালে হাইড্ৰজেন কেইটা? 2 1 গুণ 2। অক্সিজেন কেইটা? ইয়াত তলত এক আছে, আগফালে এক আছে, এক গুণ এটা আছে। ঠিক আছে, এফালে ফেৰাছ কেইটা আছে? 3টা। হাইড্ৰজেন কেইটা আছে? 2টা। অক্সিজেন কেইটা আছে? 4টা। মিলি আছে নে নাই? মিলি আছে নে? চোৱাচোন, মিলি আছে নে? মিলি থাকা নাই। কোনটো কোনটো মিলি থাকা নাই? হাইড্ৰজেন মিলি আছে, Fe আৰু O মিলি থকা নাই। গতিকে প্ৰথমতে মই মিলাবলৈ যেতিয়া যাওঁ তেতিয়াহ'লে কি কৰিব লাগিব? চোৱা, তোমালোকে কিহত কৰিবা? কাঠ পেঞ্চিলেৰে কাঠ পেঞ্চিলৰ সহায়ত কৰিবা, কাৰণ বস্তুবিলাক কেনেকুৱা হ'ব তোমালোকে মচিব লাগিব পাৰে বস্তুটো। বুজি পাইছানে? ইয়াততো মই ইৰেজ কৰি দিব পাৰিম বৰ্ডত, কিন্তু তোমালোকে কাঠ পেঞ্চিলেৰে কৰি চাব প্ৰথমতে সন্তুলনবিলাক কেনেকে মই কৰো চোৱা। ইয়াত যদি মই প্ৰথম 3টা দি দিওঁ, ফেৰাছ 3টা হৈ গ'ল। ঠিক আছে, এইফালে 3টা আছিল, এইফালে 3টা হৈ গ'ল। তাৰপিছত চোৱা, অক্সিজেন ইয়াত 4টা আছে। গতিকে সেই 4টা অক্সিজেন কৰিবৰ কাৰণে মই ইয়াত অক্সিজেন কেইটা দিব লাগিব? ইয়াত এটা আছে, আগফালে মই 4 বহাই দিম। ইয়াৰ লগে লগে হাইড্ৰজেন কেইটা হৈ গ'ল? হাইড্ৰজেন কেইটা হৈ গ'ল? দুটা অলৰেডি আছিলে, লগত 4 আহি পেলাই 4 2 8টা হৈ গ'ল। অক্সিজেন 1 into 4 4 হৈ গ'ল। ফেৰাছ F1 into 3 3 হৈ গ'ল। এফালে 3টা, এফালে 3টা ফেৰাছ মিলি গ'ল। হাইড্ৰজেন এইফালে 8টা, এইফালে 2টা হৈছে, এইটো মিলি থকা নাই। অক্সিজেন 4টা মিলি গ'ল। এইফালে হাইড্ৰজেন 2টা আছে সোঁফালে, বাওঁফালে কিন্তু 8টা হৈ গ'ল। যদি হাইড্ৰজেনক মিলাই দিব পাৰো কাম শেষ। হাইড্ৰজেনক মিলাবৰ কাৰণে কি কৰিব লাগিব? এইফালে হাইড্ৰজেনটো অকলশৰীয়াকে আছে, চোৱা অকলশৰীয়াকে আছে নে নাই হাইড্ৰজেনটো? যদি অকলশৰীয়াকে আছে, আগৰ ফালে এটা 4 বহাই যদি দিওঁ 2 into 4 is equal to 8 মিলি যাব। চোৱা, ফেৰাছ 3টা মিলি গ'ল, হাইড্ৰজেন 8টা মিলি গ'ল, অক্সিজেন 4টা মিলি গ'ল। গতিকে এইটো হ'ল এটা সন্তুলিত ৰাসায়নিক সমীকৰণ। সন্তুলিত ৰাসায়নিক সমীকৰণ। বুজি পাইছা? নিশ্চয়। গতিকে তোমালোকে কমেন্টত জনাই দিবা যে বুজি পাইছা নে নাই। সন্তুলিত ৰাসায়নিক সমীকৰণ। নেক্সট, তোমালোকক দেখাই দিছে কেনেকে সলভ কৰিবা।
যিটো আমাৰ তালিকাৰ সহায়ত তোমালোক দিয়া বুলি কৈছিলো এইখিনি অলৰেডি এনেকুৱা ধৰণে আমি অলৰেডি কৰিছো ইমান এনেকে সৰু ল'ৰা ছোৱালী কৰাৰ নিচিনাকে আমাৰ কৰি নাথাকিলেও হ'ব ইয়াত দেখাই দিছে যে আৰম্ভণিত সমতুল কৰিবলৈ কেইটা লাগে কি কথা এই তালিকাবিলাকে বেছি কনফিউজন হয় তোমালোকৰ মাইণ্ডত ক্ৰিয়েট কৰিব ইমান বেছি মাথা মাৰিব নালাগে এনেকে কৰিব নালাগে মই যেনেকে কৰি দিছো ডাইৰেক্টলি চাই পেলাই বাওঁফাল আৰু সোঁফাল লিখি সেনেকে সলভ কৰিবলৈ চেষ্টা কৰিবা চ' এইটো 3Fe plus 4H2O is equal Fe3O4 plus 4H2 যিটো আমি অলৰেডি সন্তুলিত ৰাসায়নিক সমীকৰণ পঢ়ি আহিলো ঠিক আছে এতিয়া আমি কেইটামান ইকুৱেশ্যন পাইছো চোৱা তিনিটা ইকুৱেশ্যন ইয়াত দিয়া আছে তিনিওটা সন্তুলিত হৈ আছে নে নাই চেক কৰি চোৱা প্ৰথমটোতো অলপ আগতে কৰি দিলো ছেকেণ্ডটো চোৱা CO মানে হ'ল কাৰ্বন মনক্সাইড লিখি থৈ দিবা যিমানে সংকেত পাবা তালিকাখনত এতিয়ালৈকে যিমানলৈকে হৈছে তাৰ পিছত এড কৰি কৰি গৈ থাকিবা CO মানে হ'ল কাৰ্বন মনক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইড আৰু CO মানে হলে কাৰ্বন মনক্সাইড লিখি যাবা এনেকে ইয়াত চোৱা ইয়াত কাৰ্বন এটা আছে এইফালেও এটা আছে মিলি আছে অক্সিজেন ইয়াত এটা আছে এইফালেও এটা আছে মিলি আছে হাইড্ৰোজেন ইয়াত 2 দুগুণ 4টা ইয়াত 3 আৰু ইয়াত এটা 3 একে 4টা হাইড্ৰোজেন মিলি আছে মানে সি সন্তুলিত হৈ আছে ঠিক আছে নেক্সট চোৱা কাৰ্বন এফালে কেইটা 6টা এফালে C6H12O6 এইটো গ্লুকোজৰ সংকেত হয়নে C6H12O6 ইয়াত কাৰ্বন 6টা আছে ঠিক আছে 6টা মিলি আছে কাৰ্বন অক্সিজেন কেইটা চোৱা এই কাৰণে যে মই তোমালোকক বাৰে বাৰে কৈ আছিলো কেইটা আছে চাবৰ কাৰণে তলত কিমানটা থাকে আৰু আগত কিমানটা থাকে পূৰণ কৰি দিব লাগে এতিয়া চোৱা ইয়াত অক্সিজেন কিমানটা আছে যদি তুমি সোধা প্ৰথমতে এইখিনিত চোৱা ইয়াত দেখাততো তলত 2 আছে কিন্তু আগফালে এটা 6 আছে দেখিছানে গতিকে অক্সিজেন টোটেল কেইটা আছে না নাই 6 দুগুণ 12টা এইখিনিত অক্সিজেন 12টা আছে আৰু এইফালে তুমি চোৱা ইয়াৰ তলত একো নাই মানে 1 আছে হিচাপ মতে বহুতে কৈ দিব যে এটা অক্সিজেন আছে নহয় কিয় এটা অক্সিজেন নাই বেছি কিয় আছে চোৱা ই পানীৰ অণু পানীৰ হৈ আছে নে নাই মানে ই H2O মানে হাইড্ৰোজেনৰ লগত লগ লাগি আছে যদি পানীৰ আগত 12 আছে মানে এই 12টো হাইড্ৰোজেনৰ লগতো আছে অক্সিজেনৰ লগতো আছে গতিকে অক্সিজেন ইয়াত 12 × 12টা আৰু ইয়াত 12 টোটেল অক্সিজেন 24টা আছে বুজি পাইছানে নাই চোৱা এইখিনি বুজি পাইছানে অক্সিজেন কিয় 24টা থাকিল এইখিনিত সেইখিনি মই এগেইন লিখি দিছো যদি বুজিব নাই চোৱা এনেকে আছিল 6O2 plus 12H2O এইটো হ'ল সালোক সংশ্লেষণৰ বিক্ৰিয়া সালোক সংশ্লেষণৰ সমীকৰণ তোমালোকে যদি সালোক সংশ্লেষণ পঢ়িছা জীৱন প্ৰক্ৰিয়া নামৰ অধ্যায়টোত তাত তোমালোকে সমীকৰণটো যেতিয়া লিখিছিলা তাত পাইছিলা যে CO2 plus H2O is equal গ্লুকোজ plus অক্সিজেন plus water পাইছিলা গতিকে ইয়াত চোৱা অক্সিজেন কিয় 24টা আছে কেনেকে আছে মই তোমালোকক গন্তি কৰি দি আছো চোৱা অক্সিজেন প্ৰথমতে আমি এইখিনিত চোৱা এইটোতো অক্সিজেন আৰু এইটোতো অক্সিজেন সেম অক্সিজেন হয় নে নহয় চোৱা অক্সিজেন প্ৰথম কিমানটা আছে ইয়াত তলত 2 আছে কিন্তু বহুতে কৈ দিব যে দুটা অক্সিজেন আছে মই তোমালোকক বাৰে বাৰে কৈছো তলত থাকাটো অকল নাচাবা আগফালে কিবা আছে নে নাই সেইটোও চাবা যদি আছে দুইটা পূৰণ কৰি দিবা আগফালে একো নাথাকিলে 1 থাকা বুলি ধৰো কিন্তু ইয়াত আগফালে 6 আছে গতিকে 2 পূৰণ 6 6 দুগুণ কিমানটা 12টা মানে অক্সিজেন ইয়াত 2 পূৰণ 6 কিমানটা আছে 12টা ইয়াত চোৱা 12H2O দেখাতটো একো নাই 1 আছে অক্সিজেনৰ তলত গতিকে এটা অক্সিজেন থাকিব নেকি নহয় কিয় এটা নাথাকে কাৰণ আগফালে 12 এটা আছে কাৰ পানীৰ আগফালে 12 আছে পানীৰ সংকেতটো H2O ই হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি থাকে গতিকে ইয়াত 1 আছে আগফালে 12 আছে গতিকে 12 × 1 = 12টা বুজি পাইছানে 12 × 12 গতিকে 12 টোটেল কিমান হল অক্সিজেন 24টা বুজি পাইছানে এনেকে উলিয়াব লাগিব টোটেল বাওঁফালে অক্সিজেন কিমানটা আছে 24টা আছে ধৰিব পাৰিছা নে নাই নিশ্চয় তোমালোকে ধৰিব পাৰিছা ঠিক আছে নেক্সট চোৱা সোঁফালে গণিম হাইড্ৰোজেন কাৰ্বন কেইটা চোৱা সোঁফালে কাৰ্বন 6টা ঠিক আছে হৈ গল অক্সিজেন কেইটা আছে গণিম চোৱা সোঁফালে এইখিনি কি আছে মই ওপৰত লিখি দিছো একবাৰ তোমালোকৰ সুবিধাৰ কাৰণে চোৱা C6H12O6 এইটো গ্লুকোজৰ সংকেত তোমালোকে লিখি লোৱা তোমালোকে তালিকাখন যে বনাইছিলা তাত লিখি লোৱা C6H12O6 মানে হল গ্লুকোজ এইটো হল গ্লুকোজৰ সংকেত C6H12O6 plus 6O2 plus 6H2O ইয়াত আমাৰ অক্সিজেন কিমানটা আছে যদি আমি গণো চোৱা অক্সিজেন কিমানটা আছে ইয়াত চোৱা আগফালে একো নাই মানে 1 আছে গতিকে ইয়াত তলত 6 আছে মানে এইখিনিত 6টা অক্সিজেন থাকিল এইখিনিত কিমান 6টা অক্সিজেন থাকিল প্লাস এইখিনিত কিমানটা আছে 6 দুগুণ 12টা এইখিনিত কিমান ইয়াত একো নাই মানে 1 আছে 6 × 1 = 6টা গতিকে 6 6 12 12 12 24 মানে সোঁফালেও 24টা অক্সিজেন আছে আৰু বাওঁফালে অলৰেডি 24টা অক্সিজেন আছে মানে অক্সিজেনো মিলি আছে পাইছানে বুজি এনেকে চেক কৰি যোৱা তোমালোক
তাৰপিছত তোমালোকে কাৰ্বন গণা, কাৰ্বন কিমানটা আছে ইয়াত চোৱা, কাৰ্বন 6টা আছে হয়নে, কাৰ্বন কেইটা আছে 6টা, আৰু এইফালে কাৰ্বন কেইটা 6টা মিলি আছে। হাইড্ৰোজেন চোৱা, এইফালে হাইড্ৰোজেন কেইটা আছে 12 2 24টা, আৰু এইফালে হাইড্ৰোজেন কেইটা চোৱা, ইয়াৰ পৰা 12টা হাইড্ৰোজেন, আৰু এইফালে 6 2 12টা, 12 12 24টা, মানে হাইড্ৰোজেনো 24টা মিলি আছে। গতিকে এইকেইটা তিনিটা সন্তুলিত ৰাসায়নিক সমীকৰণ মই তোমালোকক কেনেকে পৰিমাণ বিলাক উলিয়াই মই দেখুৱাই দিলো খুব ধুনীয়াকে, ঠিক আছে। এতিয়া তোমালোকক প্ৰশ্নাৱলীলৈকে আহিছো, মই প্ৰশ্নাৱলী তোমালোকক কিতাপৰ যিটো দফা আছে প্ৰথম প্ৰশ্নৰ, সেই দফাটোলৈকে আহিছো। 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো মই তোমালোকক যেতিয়া একদম চেপ্টাৰটো শেষ হোৱাৰ পিছত ডেছক্ৰিপটিভ এনচাৰ বিলাক দিম, তেতিয়া তোমালোকে পাবা 1 নম্বৰটোৰ উত্তৰটো। কিন্তু আমি 2ৰ পৰা কৰিবলৈ চেষ্টা কৰিম, যিহেতু আমি ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলন পঢ়ি আছো, 2ৰ পৰা সলভ কৰিবলৈ চেষ্টা কৰিম। প্ৰথম ৰিয়েকশ্যনটো কি দিছে চোৱা, হাইড্ৰোজেন যোগ ক্লোৰিন ইজ ইকুৱেল হাইড্ৰোজেন ক্লৰাইড। ফাৰ্ষ্ট দিছে 212 হাইড্ৰোজেন যোগ ক্লোৰিন হাইড্ৰোজেন আৰু ক্লোৰিন লগ লগাই দিলে কি উৎপন্ন হয়, হাইড্ৰোজেন ক্লৰাইড বুলি কৈছে, তাক হাইড্ৰক্লৰিক এচিড বুলিও ক'ব পাৰি। ইয়াত হাইড্ৰোজেন ক্লৰাইড বুলিও কৈছে, তাক আমি হাইড্ৰোজেন ক্লৰাইড বুলিও জানো। হাইড্ৰক্লৰিক এচিড যে অলপ আগতে সংকেতটো লিখিছিলা, তাৰ কাষত হাইড্ৰোজেন ক্লৰাইড বুলিও লিখি লোৱা নামটো, হাইড্ৰোজেন ক্লৰাইড, সেম সংকেতে হ'ব, হাইড্ৰোজেন ক্লৰাইড। হাইড্ৰোজেনৰ সংকেত H2, ক্লোৰিনৰ সংকেত Cl2, কি উৎপন্ন হ'ব, হাইড্ৰোজেন ক্লৰাইড। হাইড্ৰোজেন ক্লৰাইড আৰু হাইড্ৰক্লৰিক এচিড একে, গতিকে HCl। এফালে হাইড্ৰোজেন দুটা, এফালে ক্লোৰিন দুটা, এফালে এটা এটা আছে, আগফালে 2 বহাই দিম, ই সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ গ'ল। ফাৰ্ষ্টৰ এনচাৰটো ডান, ঠিক আছে। 2 নম্বৰটো চোৱা, 2ৰ 1 হৈ গ'ল। 2ৰ 2টো চোৱা, বেৰিয়াম ক্লৰাইড যোগ এলুমিনিয়াম সালফেট, এফালে কি কি উৎপন্ন হ'ব, বিক্ৰিয়াজাত বিলাক কি কি হ'ব, বেৰিয়াম সালফেট আৰু এলুমিনিয়াম ক্লৰাইড। খুব ধুনীয়াকে এতিয়া সংকেত কেইটা লাগিল, সংকেত কেইটাৰ কাৰণে প্ৰথমতে আমি কুৱেশ্যনটো লিখি লৈছো, 2ৰ 2 বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম সালফেট, সংকেত বিলাক লিখি ল'বা, নহলে পিছত একদম খেলি মেলি লাগিব। তালিকা এখন বনাই খুব ধুনীয়াকে সংকেত বিলাক বঢ়িয়াকে লিখিবা, সদায় একবাৰ চাবা তালিকাখন, মনত থাকি যাব। এলুমিনিয়াম সালফেট, এফালে কি কি উৎপন্ন হ'ব, বেৰিয়াম সালফেট প্লাছ এলুমিনিয়াম ক্লৰাইড, গতিকে প্ৰথমতে লাগিল আমাক সংকেত। বেৰিয়াম ক্লৰাইডৰ সংকেত হ'ল, লিখি দিছো খুব ধুনীয়াকে, কাষত লিখি লোৱা সংকেত বিলাক। বেৰিয়াম ক্লৰাইডৰ সংকেত হ'ল BaCl2, বেৰিয়াম আৰু বেৰিলিয়াম বেলেগ কিন্তু, ঠিক আছে, মনত ৰাখিবা। বেৰিয়াম হৈছে Ba, বেৰিলিয়াম হ'ব Be, আৰু বোৰন হ'ব B, দেখিছানে, তিনিটা বেলেগ বেলেগ সংকেত। বোৰন হ'ব B, বেৰিলিয়াম হলে Be, আৰু Ba হলে বেৰিয়াম, ঠিক আছে। সংকেত বিলাক এনেকে মনত ৰাখিবা। তো আমি বেৰিয়াম ক্লৰাইডৰ সংকেত লিখিম BaCl2, ঠিক আছে। তাৰপিছত আহিল খুব বঢ়িয়া সংকেত এটা, এলুমিনিয়াম সালফেট, এলুমিনিয়াম সালফেটৰ সংকেতটো অকনমান দেখাত জটিল, মনত থাকি যাব কৰোতে কৰোতে, Al2SO4 হোল 3, Al2 হোল SO4 3, Al সোডিয়াম, Al এলুমিনিয়াম, S সালফাৰ, O অক্সিজেন, এইকেইটা থাকিব, এলুমিনিয়াম সালফেট, Al2SO4 হোল 3। তাৰপিছত সেইফালে হ'ল আমাৰ বেৰিয়াম সালফেট, বেৰিয়াম সালফেটৰ সংকেত হ'ল BaSO4, যোৱা ক্লাছত কৈছিলো, শেষৰ ফালে যদি যৌগৰ কোনোবা যৌগৰ শেষৰ ফালে SO4 থাকে, তেতিয়াহ'লে তাৰ উচ্চাৰণটো সালফেট আহি যায় শেষৰ ফালে, দেখিছানে। ইয়াত আগফালে এলুমিনিয়াম আছিল, শেষৰ ফালে SO4 আছে, মানে তাৰ এলুমিনিয়াম সালফেট হৈ গ'ল।
ফালে বেৰিয়াম BA আছে, এখৰ ফালে SO4 আছে, তাৰ উচ্চাৰণটো বেৰিয়াম সালফেট হৈ গ'ল। দেখিলানে? গতিকে এনেকে মনত ৰাখি লো চাবা যে SO4 থাকিলে তাৰ উচ্চাৰণটো সালফেট হৈ যাব। তাৰপিছত এলুমিনিয়াম ক্লৰাইড, এলুমিনিয়াম ক্লৰাইড, এলুমিনিয়াম ক্লৰাইডৰ সংকেত হ'ল এলুমিনিয়াম মানে Al আৰু ক্লৰাইড হ'ল AlCl3 হৈ যাব এইবাৰ। বহুত কেতিয়া চোৱা সোডিয়াম ক্লৰাইড হলে NaCl হ'ব, ঠিক আছে। মেগনেছিয়াম ক্লৰাইড হলে MgCl2 হ'ব। এলুমিনিয়াম ক্লৰাইড হলে AlCl3 হৈ যায়। কিয় হৈ যায়? তোমালোকে যেতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰা কনচেপ্টটো পঢ়িবা, ধাতু অধাতু নামৰ অধ্যায়টোত যেতিয়া পঢ়াম, তেতিয়াহে বুজি পাবা কিয় সোডিয়ামৰ লগত ক্লৰাইডটো লিখোতে, সোডিয়াম ক্লৰাইড লিখোতে NaCl হ'ল অকল, কিয় মেগনেছিয়াম ক্লৰাইড লিখোতে ক্লৰিনৰ তলত এটা 2 দিব লগা হ'ল, কিয় এলুমিনিয়াম ক্লৰাইড লিখোতে ক্লৰিনৰ তলত এটা 3 দিব লগা হ'ল। এই কনচেপ্ট বিলাক তোমালোকে সেই ইলেক্ট্ৰনৰ ভাগ বতৰা পঢ়োৱাৰ পিছতহে বুজি পাবা। এতিয়াৰ কাৰণে মনত ৰাখি থৈ দিয়া যে এলুমিনিয়াম ক্লৰাইড মানে হ'ল AlCl3। বৰ বেছি মাথা মাৰি থাকিব নালাগে এই বস্তুটো তেতিয়া, হ'ব? এতিয়া ডাইৰেক্টলি তুমি এতিয়া ইকুৱেশ্যনটো লিখা, লিখি পেলাই মানে সন্তুলন কৰিবলৈ চেষ্টা কৰা। চোৱা কি আছে, বেৰিয়াম সালফেট আছে, বেৰিয়াম ক্লৰাইড মানে BaCl2 প্লাছ এলুমিনিয়াম সালফেট Al2SO4 whole 3 কাৰ্চিন দি পেলাই সোঁফালে কি কি আছে, বেৰিয়াম সালফেট মানে BaSO4 আৰু এলুমিনিয়াম ক্লৰাইড মানে হ'ল AlCl3। এইখিনি আমি জানো। এতিয়া চোৱা বাওঁফাল আৰু সোঁফাল মিলি আছে নে নাই? বাওঁফাল LHS বিক্ৰিয়ক পদাৰ্থ কি কি? বেৰিয়াম আছে, ক্লৰিন আছে, এলুমিনিয়াম আছে, সালফাৰ আছে আৰু অক্সিজেন আছে। এই 5টা আছে, এটা দুটা তিনিটা চাৰিটা 5টা। সোঁফালেও এই 5টা থাকিব। কি কি আছে? বেৰিয়াম আছে, ক্লৰিন আছে, এলুমিনিয়াম আছে, সালফাৰ আছে এণ্ড অক্সিজেন আছে। এই 5টা থাকিব। কেইটা কেইটা আছে চাই যোৱা। ইয়াত বেৰিয়াম এটা আছে, ক্লৰিন দুটা, এলুমিনিয়াম দুটা, সালফাৰ কেইটা আছে চোৱা, SO4 হোল 3 হৈ আছে, হয়নে? মানে সালফাৰৰ তলত একো নাই, মানে 1 আছে, কিন্তু হোলৰ তলত এটা 3 আছে। দ্যাট মিন্স সালফাৰ কেইটা আছে? সালফাৰ তোমাৰ তলত যিহেতু এটা 3 আছে, দ্যাট মিন্স সালফাৰ কেইটা আছে? 3টা আছে, ঠিক আছে। তলত যিহেতু এটা 3 আছে, সালফাৰ কেইটা আছে? 3টা আছে। আৰু অক্সিজেন কেইটা আছে চোৱা, ইয়াৰ তলত এটা 4 আছে, কিন্তু হোল দি পেলাই এগেইন বাহিৰত এটা 3 আছে তলত, মানে অক্সিজেন কেইটা হ'ব? 4 পূৰণ 3 কিমানটা হ'ব? 12টা। অক্সিজেন কিমানটা হ'ব? 12টা হ'ব। অক্সিজেন কিমানটা? 12টা হ'ব। সোঁফালে ৰাইট চাইডে কি কি আছে চাই যোৱা। বেৰিয়াম কেইটা? এটা। ক্লৰিন কেইটা? 3টা। এলুমিনিয়াম কেইটা? এটা। সালফাৰ কেইটা? এটা। অক্সিজেন কেইটা? 4টা। চব মিলি আছিল। বেৰিয়াম মিলি আছিল, ক্লৰিন মিলা নাই, এলুমিনিয়াম 2 আৰু 1 মিলা নাই, সালফাৰ 3 1 নাই, মিলাই নাই বস্তুবিলাক, কেৱল এটাই মিলি আছে, বেৰিয়াম। এতিয়া তুমি মিলাব লাগিল। মিলাওতে তুমি কাঠ পেঞ্চিলেদি প্ৰথম চেষ্টা কৰিবা, কাৰণ কাটাকাটি হলে পিছত অসুবিধা নহয়, ঠিক আছে। তো প্ৰথম তুমি চোৱা কি কৰিবা, ইয়াত 12টা আছে। অক্সিজেন যদি মিলাব তুমি ট্ৰাই কৰা, ইয়াত যদি 12টা আছে, এইফালে 4 আছে, হয়নে? 4ক 3ৰে পূৰণ কৰিব লাগিব, মানে 12 হ'ব। এই 3ৰে পূৰণ ক'ত কৰিবা? ইয়াততো কৰি দিব নোৱাৰা, আগত বহাব লাগিব। বুজি পাইছা নেকি কিছুমান? আগত বহাই দিব লাগিব। এতিয়া যেতিয়া আগত বহাই দিলা, আগত বহাই দিয়াৰ লগে লগে বেৰিয়াম কেইটা হৈ গ'ল? বেৰিয়ামো আগত 3টো পাই পেলাই বেৰিয়ামো 3টা হৈ গ'ল। দেখিছানে? সালফাৰে আগত 3টো পাই পেলাই সালফাৰো ইয়াত কেইটা হৈ গ'ল? 3টা হৈ গ'ল। তো সালফাৰ ইফালে 3টা আছিল, ইফালে 3টা আছিল, সালফাৰ মিলি গ'ল, ঠিক আছে। অক্সিজেন 12টা মিলি গ'ল। এলুমিনিয়াম মিলা নাই কেৱল, ক্লৰিন কেইটা? ক্লৰিনটো মিলা নাই। বেৰিয়াম ইয়াত এটা, ইয়াত 3টা আছিল, ইয়াত এটা আছে। গতিকে বেৰিয়ামকো 3 কৰি লোৱা, তলত দিব নোৱাৰা, আগত দিব লাগিব। গতিকে বেৰিয়ামো 3টা হৈ গ'ল, বেৰিয়াম মিলি গ'ল। কিন্তু বেৰিয়ামক যেতিয়া 3 কৰিলো, 3টা যেতিয়া বেৰিয়াম আমি আনিলো, আনাৰ লগে লগে তলত ইয়াত ক্লৰিন আছিল, দেখিছানে? ক্লৰিন 2টা আছিল। গতিকে ক্লৰিন কেইটা হৈ গ'ল? 3 2 গুণ 6টা হৈ গ'ল। ক্লৰিন কেইটা হৈ গ'ল? 6টা। কিন্তু সেইফালে কেইটা আছে? ক্লৰিন 3টাহে আছে। যদি ক্লৰিন 6টা কৰিব লাগে, আমি আগফালে ইয়াত এটা 2 বহাই দিম। আগফালে 2 বহাই দিয়াৰ লগে লগে ক্লৰিন কেইটা হৈ গ'ল চোৱা, 3 2 গুণ 6টা হৈ গ'ল। আৰু এলুমিনিয়াম এইফালে 2 হৈ গ'ল, 2টা পাই পেলাই চোৱা, ক্লৰিন মিলি গ'ল 6টা, এলুমিনিয়াম 2টা মিলি গ'ল। দেখিছানে? এতিয়া পৰীক্ষাত তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে এইখিনি লিখিব লাগিব নে নাই? এইখিনি তোমালোকে নিলিখিলেও হ'ব, এইখিনি কাষত এনেই ৰাফকে তুমি লিখি থব পাৰা, মানে বুজাৰ কাৰণে, যাতে ভুল নহয়। LHS RHS এইবিলাক কৰি থকাৰ কোনো প্ৰয়োজন নাই। মুখে মুখে যদি কৰিব পাৰা, দ্যাটছ বেটাৰ, ঠিক আছে। নিশ্চয় বুজি পাইছা? যদি বুজি পোৱা নাই কমেন্ট কৰি জনাই দিবা,
হ'ব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে গৈছো 2 টো ক্লিয়াৰ 2 3 বঢ়িয়া কুৱেশ্যন সোডিয়াম যোগ পানী মানে সোডিয়ামত যেতিয়া পানী দিম সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় সোডিয়াম আৰু পানী সোডিয়ামত যেতিয়া আমি পানী মানে পানীত যেতিয়া সোডিয়াম দিম সোডিয়ামত পানীত যেতিয়া সোডিয়াম দিম তেতিয়া কি উৎপন্ন হ'ব সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ এই কাহিনীটো তোমালোকে ধাতু ধাতু চেপ্টাৰটোত বঢ়িয়াকে পাবা তোমালোকে ধাতু ধাতু চেপ্টাৰটোত এখন তালিকা পাবা সেই তালিকাখন হ'ল ধাতুৰ সক্ৰিয়তাৰ ক্ৰম চবতকে কোনটো ধাতু সক্ৰিয় কোনটো ধাতু পানীত দিলে জ্বলি উঠে ঠিক আছে কোনটো ধাতু পানীত পেলাই দিলে পানীখিনি গৰম হৈ যায় কোনটো ধাতু পানীত পেলাই দিলে উপঙি যায় কোনটো ধাতু পানীত পেলাই দিলে কোনো ধৰণৰ ৰিয়েকশ্যনে নকৰে সেই ধৰণৰ এটা তোমালোকৰ কাৰ্যকলাপ আছে আৰু সেই কাৰ্যকলাপটোৰ ওপৰত এবাৰ মেট্ৰিকত কুৱেশ্যন আহিছে এতিয়া এই কুৱেশ্যনটোৰ এনচাৰ কৰিম ছডিয়ামৰ সংকেত তোমালোকক যোৱা ক্লাছত লেখাই দিছিলো কি আছিলে Na পানীৰ সংকেত চবেই জানা কি H2O ইফালে কি ছডিয়াম হাইড্ৰক্সাইড হলে ছডিয়াম মানে Na হাইড্ৰক্সাইড যেতিয়া কম হয় হাইড্ৰক্সাইড মানে OH আহিব ঠিক আছে OH আৰু লগত হাইড্ৰজেন H2 এতিয়া চোৱা বাওঁফালে কি কি থাকিল বিক্ৰিয়ক পদাৰ্থবিলাক সোডিয়াম হাইড্ৰজেন এণ্ড অক্সিজেন সোডিয়াম এটা হাইড্ৰজেন দুটা অক্সিজেন এটা সোঁফালে সোডিয়াম হাইড্ৰজেন এণ্ড অক্সিজেন সোডিয়াম এটা হাইড্ৰজেন এটা অক্সিজেন এটা হাইড্ৰজেন তিনিটা কিয় তিনিটা এইফালে দুটা হাইড্ৰজেন আৰু আছে 1 2 3 ঠিক আছে তো সোডিয়াম এটা এফালে এফালে হাইড্ৰজেন দুটা তিনিটা অক্সিজেন এটা এটা তো মই মিলাব লাগিলে ঠিক আছে যদি মই এফালে কি কৰি দিওঁ এফালে যদি তোমাৰ সোডিয়াম এটা এটা তাক যদি মিলোৱাৰ আগত হাইড্ৰজেনটো যদি মিলাবলৈ ট্ৰাই কৰোঁ এটা যদি কাম কৰি দিওঁ ইয়াৰ আগত যদি এটা 2 বহাই দিওঁ দিয়াৰ লগে লগে কি হৈ যাব চোৱা হাইড্ৰজেন এফালে কেইটা হৈ গ'ল তিনিটা আছিল 3 1 4 হৈ গ'ল কিয় 4 চোৱা ইয়াত দুটা 2 2 4টা হাইড্ৰজেন হৈ গ'ল আগত 2 বহাই দিয়াৰ লগে লগে সোডিয়াম তোমাৰ 1 × 2 কিমান হৈ গ'ল 2 হৈ গ'ল ঠিক আছে অক্সিজেন কিমান হৈ গ'ল আগত 2 বহাই দিয়াৰ লগে লগে অক্সিজেন দুটা হৈ গ'ল অসুবিধাটো এইটোৱে হৈ গ'ল এইফালে হাইড্ৰজেন যিমান নাথাকক কিয় এইফালে অক্সিজেন এটা আছিল এইফালে কেইটা হৈ গ'ল দুটা গতিকে ইয়াৰ আগতো এটা 2 বহাব লাগিল অক্সিজেনক মিলাবৰ কাৰণে 1 × 2 অক্সিজেন মিলি গ'ল প্ৰথম আমাৰ অক্সিজেন মিলাই ল'লো হৈ গ'ল কিন্তু অসুবিধা এগেইন পালো আমি হাইড্ৰজেন ইয়াত কেইটা হৈ গ'ল 2 2 গুণ 4টা কিন্তু সোঁফালেতো 4টা আছিল অসুবিধা কৰিব যাওঁতে আমাৰ লাষ্টত সুবিধা হৈ গ'ল 4 4 মিলি গ'ল মিলা কোন নাই কোন মিলা নাই ইয়াত অক্সিজেন তোমাৰ হাইড্ৰজেন তোমাৰ 4টা এফালে 4টা মিলি গ'ল মিলা কোন নাই মিলা কেৱল নাই সোডিয়াম এফালে দুটা হৈ আছে এফালে এটা হৈ আছে গতিকে আগফালে এটা 2 বহাই কাম শেষ কৰি থৈ দিয়া 1 × 2 = 2 হৈ গ'ল 2 1 2 and 3 আমাৰ ক্লিয়াৰ হৈ গ'ল স্ক্ৰীনশ্বট এটা লৈ লও অথবা তোমালোকে লিখি আছা যদি লিখি লৈ থাকা মোৰ লগত নেক্সট কুৱেশ্যন চাম এতিয়া আমি 3 ৰ 1 নম্বৰ কুৱেশ্যনৰ পৰা চাম তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ইমান যে দীঘলকে আছে ইমান একো চিন্তা কৰিব নালাগে ওপৰৰ কেইটাৰ নিচিনাই হয় কেৱল তাক বাক্য বনাই দিছে কি কৈছে চোৱা বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড উৎপন্ন হয় ইমান বেছি মাথা মাৰিব নালাগে কাৰ মাজত বিক্ৰিয়া ঘটিছে আৰু কি উৎপন্ন হৈছে এইটো চোৱা কথা হ'ল বেৰিয়াম ক্লৰাইড অলপ আগতে লিখিছো বেৰিয়াম ক্লৰাইডৰ সংকেতটো কি আছিলে BaCl2 ঠিক আছে সংকেতবিলাক লিখি লোৱা তোমালোকে সোডিয়াম সালফেটৰ সংকেতটো আছিলে Na2SO4 লিখি লোৱা খুব ধুনীয়াকে তালিকাখন যে বনাইছিলে তাত লিখি লোৱা অদ্ৰব্য বেৰিয়াম সালফেট BaSO4 বেৰিয়াম সালফেটটো মানে অদ্ৰব্য হৈ থাকে মিক্স হৈ নাযায় তাতে ঠিক আছে আৰু সোডিয়াম ক্লৰাইড আমি ঘৰত যিটো নিমখ ব্যৱহাৰ কৰো খাবৰ কাৰণে সেইটো হ'ল সোডিয়াম ক্লৰাইড হয় নে কি তাৰ সংকেতটো NaCl আমি ঘৰত খাবলৈ ব্যৱহাৰ কৰা নিমখটো হৈছে সোডিয়াম ক্লৰাইড সল্ট বুলি কোৱাৰ লগে লগে লৱণ বুলি কোৱাৰ লগে লগে অকল এইটোৱে নিমখ নাই কিন্তু পৃথিৱীত ঠিক আছে এইটোৱে লৱণ নাই বিভিন্ন ধৰণৰ লৱণ আছে ঠিক আছে সোডিয়াম ক্লৰাইডে অকল
লৱণ নহয়, এইটো মনত ৰাখিবা। কিন্তু আমি ঘৰত খাবৰ বাবে ব্যৱহাৰ কৰাটো এইটো ছডিয়াম ক্লৰাইড NaCl। গতিকে ইয়াত ৰিয়েকশ্যনটো হৈছে যে বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ মাজত ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড উৎপন্ন। মানে কি বেৰিয়াম ক্লৰাইড BaCl2 প্লাছ ছডিয়াম ছালফেট Na2SO4 কি উৎপন্ন হয়? বেৰিয়াম ছালফেট BaSO4 আৰু ছডিয়াম ক্লৰাইড NaCl। ঠিক আছে, NaCl। এতিয়া বেৰিয়াম এটা আছে, এইফালেও এটা আছে, চব মিলি আছিল। ক্লৰিন এইফালে দুটা, এইফালে এটা, ঠিক আছে নে? এইফালে ক্লৰিন কেইটা? ছডিয়ামৰ লগত এটা আছে, এইফালে এটা, এইফালে দুটা আছে। NaCl। অলপ জাগাটো কম হৈছে। বেৰিয়াম ক্লৰাইড ছডিয়াম ছালফেট, এইখিনি মই ইয়াত লিখি দিছোঁ কাষত। বেৰিয়াম ক্লৰাইড BaCl প্লাছ ছডিয়াম ছালফেট Na2SO4। এফালে কি উৎপন্ন হয়? জলীয় অদ্ৰব্য বেৰিয়াম ছালফেট BaSO4 আৰু ছডিয়াম ক্লৰাইড। এফালে বেৰিয়াম এটা, বেৰিয়াম সেইফালেও এটা মিলি আছে। ক্লৰিন দুটা, এইফালে এটা, সেইটো প্ৰব্লেম হৈ গ'ল। ক্লৰিন এইফালে দুটা, বেৰিয়াম মিলি আছে, ক্লৰিন এইফালে দুটা, এইফালে ক্লৰিন এটা। মিলি থকাকেইটা নিলিখো বাৰু। ছডিয়াম এইফালে দুটা আছে, এইফালে এটা আছে, চোৱা। ছডিয়াম এইফালে দুটা, এইফালে ছডিয়াম এটা। ঠিক আছে, তাৰপিছত ছালফাৰ এটা মিলি আছে। অক্সিজেন চাৰিটা মিলি আছে। কেৱল মিলি কোন থকা নাই? ক্লৰিন আৰু ছডিয়াম, মানে NaCl2 এইফালে ঠিকে আছে, এইফালে NaCl2 মিলি থকা নাই। যদি এটা আছে, আগৰ ফালে যদি এটা 2 বহাই দিওঁ, কাম শেষ দেখোন, মিলি গ'ল। ফালে এটা 2 বহাৰ লগে লগে ক্লৰিন কিমান হৈ গ'ল? 2, ছডিয়াম কিমান হৈ গ'ল? 2, মিলি গ'ল। দুটা মিলি। That means 3 1 to clear. নেক্সট কুৱেশ্যন চোৱা, 3-2। ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি ছডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে। ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ। তো তোমালোকে সংকেত লাগিল ছডিয়াম হাইড্ৰক্সাইড। প্ৰথমতে ছডিয়াম হাইড্ৰক্সাইড সংকেতবিলাক লিখিবা দেই। বাৰে বাৰে কৈ আছো এটা কথা কিন্তু মই, কাৰণ সংকেতবিলাক যদি নাজানা এইকেইটা কৰি লাভে নাই। ছডিয়াম হাইড্ৰক্সাইড মানে NaOH। নেক্সট সংকেত আমাক কি লাগিল? ছডিয়ামৰ হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত, পানী মানে জানাই, ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত হেৰি কৰিছে মানে ছডিয়াম হাইড্ৰক্সাইড যোগ পানী H2O। ঠিক আছে, হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি কি কৰে? HCl। হাইড্ৰক্লৰিক এচিড মানে আমি জানো কি? HCl। হাইড্ৰক্লৰিক এচিড মানে HCl। কি উৎপন্ন কৰে? ছডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে। ছডিয়াম ক্লৰাইড মানে জানাই, আমি অলপ আগতে লিখিলো। ছডিয়াম ক্লৰাইড কি? এনেকে ধুনীয়াকে তালিকা কৰি কৰি লিখি থৈ দিয়া বস্তুবিলাক। ছডিয়াম ক্লৰাইড NaCl। আৰু পানী মানেটো কি জানা? H2O, এইটো চবে জানে। গতিকে এতিয়া ৰিয়েকশ্যনটো লিখা। ছডিয়াম হাইড্ৰক্সাইড NaOH প্লাছ হাইড্ৰক্লৰিক এচিড HCl। কি উৎপন্ন হয় এইফালে? ছডিয়াম ক্লৰাইড NaCl প্লাছ H2O। এইটো ৰিয়েকশ্যন লিখি দিছো। এতিয়া কথা হ'ল, এইটো সন্তুলন কৰাৰ দায়িত্ব তোমালোকৰ। এইটো হ'ল তোমালোকৰ হোমৱৰ্ক। এইটো কৰি তোমালোকে কমেণ্টত জনাই দিবা কিমান হয় ৰিয়েকশ্যনটো লিখি পেলাই। ঠিক আছে, এইটো ৰিয়েকশ্যনটো লিখি তোমালোকে কমেণ্টত জনাই দিবা যে 3ৰ 2ৰ এনচাৰটো ইমান হয়। ঠিক আছে, এতিয়ালৈকে আমি প্ৰশ্নাৱলীৰ 1-2 এৰিছো। 1-2 আমি যেতিয়া ডেছক্ৰিপটিভ এনচাৰবিলাক দিম তেতিয়া আমি একেলগে আলোচনা কৰিম। আৰু 2 and 3 গোটেই কৰিলো। 3ৰ 2টো মই লিখি দিলো, সন্তুলনটো কৰা নাই, সেইখিনি হোমৱৰ্ক থাকিল, মনত ৰাখিবা। নেক্সট আমি তোমালোকক এতিয়া তোমালোকে এটা কাম কৰাচোন। অনুশীলন তোমালোকৰ লগততো চবৰে কিতাপ আছে। অনুশীলনী মানে কিতাপখন উলিয়াই লোৱা। লৈ পেলাই অনুশীলনী তোমালোকে মানে 1 নম্বৰ অধ্যায়ৰ অনুশীলনীলৈকে যোৱা। লাষ্টত যে প্ৰশ্নখিনি আছে সেইখিনিলৈকে যোৱা। তাতে তোমালোকে দেখি পেলাই পাবা, চোৱা খুব ধুনীয়াকে। তাতে তোমালোকে চোৱা 5 নম্বৰ প্ৰশ্নটোলৈকে চোৱা। চবে কিতাপখন উলিয়াই লোৱা। মই ইয়াত চাইছো যে কি দিয়া আছে, তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। যে তলৰ উক্তি কিছুমান দি দিছে, কথাত দিছে, ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব দিছে আৰু লিখি উঠি তাক সন্তুলন কৰিব দিছে। গতিকে অনুশীলনীলৈকে আমি গৈছো।
5ৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা 5ৰ 1 পৃষ্ঠা 15 নং পৃষ্ঠা 15 পেজ নম্বৰ 15 সবে তাত চোৱা 15 নং পৃষ্ঠাৰ 5ৰ 1 নম্বৰ কুৱেশ্যনলৈকে চোৱা হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে কুৱেশ্যন দিছে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ লগত লগ হৈ এমোনিয়া প্ৰস্তুত কৰে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ লগত লগ হৈ এমোনিয়া প্ৰস্তুত কৰে লিখি লোৱা একেলগে মোৰ লগত নাইট্ৰজেনৰ লগত লগ হৈ এমোনিয়া প্ৰস্তুত কৰে ইয়াত তোমালোকে হাইড্ৰজেনৰ সংকেত জানা নাইট্ৰজেনৰ সংকেতো জানা হাইড্ৰজেন H2 নাইট্ৰজেন N2 কিন্তু এটা সংকেত নাজানা চাগে এমোনিয়া এতিয়া মোৰ লগত লিখি যোৱা এমোনিয়া সংকেতটো NH3 ঠিক আছে এমোনিয়া NH3 যাতে পিছত তোমালোকৰ কনফিউজন নাহে হাইড্ৰজেন নাইট্ৰজেনৰ লগ লাগি এমোনিয়া প্ৰস্তুত কৰে বুলি দিছে 5ৰ 1 নম্বৰ কুৱেশ্যন তো হাইড্ৰজেনৰ মানে তুমি এটা কথা গম পালা যে হাইড্ৰজেন গেছ আৰু নাইট্ৰজেন গেছটো মিক্স কৰি দিব লাগিব দেন ইট উইল প্ৰডিউস এমোনিয়া মানে বাওফালে কি থাকিব বিক্ৰিয়কৰ জায়গাত হাইড্ৰজেন আৰু নাইট্ৰজেন থাকিব মানে H2 হাইড্ৰজেন আৰু নাইট্ৰজেন N2 that will produce right সাইডত কি হ'ব বিক্ৰিয়াজাত পদাৰ্থত কি হ'ব NH3 হৈ গল লিখিলো মই সমীকৰণৰ ৰূপত এতিয়া মোৰ কাম হ'ব ব্যালেন্স কৰাত সন্তুলন কৰাত বাওফালে কি থাকিলে হাইড্ৰজেন থাকিলে নাইট্ৰজেন থাকিলে সোঁফালেও হাইড্ৰজেন আৰু নাইট্ৰজেনে থাকিলে বাওফালে হাইড্ৰজেন কেইটা থাকিলে দুটা সোঁফালে নাইট্ৰজেন কেইটা থাকিলে দুটা এফালে হাইড্ৰজেন তিনিটা নাইট্ৰজেন এটা মিলাব লাগিল চোৱা 2 আৰু 3 দুটা বেলেগ বেলেগ হৈ আছে সংখ্যা দুটা গতিকে আমি তাৰ এলসিএম লৈকে চাব লাগিব এলসিএম ললে কি হ'ব 6 হ'ব গতিকে দুইফালে যদি আমি ছটা কৰিব পাৰো দেন আমাৰ কাম শেষ এফালে দুটা আছে হাইড্ৰজেন যদি এফালে ছটা কৰিব পাৰা তুমি আগফালে কি বহাব লাগিব এটা 3 বহাব লাগিব 2 3 গুণ 6 হৈ গল টেনশন নাই সেফালে তিনটা আছে হাইড্ৰজেন সেফালে কি কৰিব লাগিব আগফালে যদি 2 বহাই দিয়া 3 2 গুণ কিমান হৈ গল 6টা হৈ গল চোৱা নাইট্ৰজেন এফালে এটা আছিল আগফালে 2 বহাই দিয়াৰ লগে লগে এফালে দুটা হৈ গল নাইট্ৰজেন মিলি গল হাইড্ৰজেন 6টা মিলি গল এইটো এটা কি হৈ গল সন্তুলিত ৰাসায়নিক সমীকৰণ বুজি পাইছা সবে এইটো হৈ গল সন্তুলিত ৰাসায়নিক সমীকৰণ নেক্সট কোৱেশ্চনলৈকে আমি গৈছো 5ৰ 2 নম্বৰ কোৱেশ্চন অনুশীলনীৰ 5ৰ 2 বিট কি দিছে চোৱা 5ৰ বি হাইড্ৰজেন সালফাইডে গতিকে সংকেত কেইটা লিখি লোৱা মোৰ লগত একেলগে হাইড্ৰজেন সালফাইড এই চেপ্টাৰটো টান পোৱাৰ বহুতৰ কাৰণ এইটোৱে যে সংকেত নাজানে আৰু সেই কাৰণে টান পায় গতিকে সংকেত কিটা যেতিয়া কৰোতে মুখস্থ হৈ যাব তোমালোকৰ পিছত একদম ইজি পাবা হাইড্ৰজেন সালফাইড মানে হল H2S ঠিক আছে কি কৈছে যে হাইড্ৰজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে বায়ুত দাহিত হয় মানে তাৰ লগত কাৰ ৰিয়েকচন ঘটিছে অক্সিজেনৰ বায়ু বুলি কৈছে যেহেতু আমি অক্সিজেনৰ কথা বুজিম ইয়াত ঠিক আছে যেহেতু বায়ুত দহন হোৱাৰ কথা কৈছে তাৰ কাৰণে কি লাগিব আমাক অক্সিজেন লাগিব মানে হাইড্ৰজেন সালফাইডে কি হ'ব অক্সিজেনৰ লগত ৰিয়েকচন কৰিব কি উৎপন্ন কৰে বুলি কৈছে পানী আৰু সালফাৰ ডাই অক্সাইড পানীৰ সংকেত সবে জানা H2O তোমালোকে নাজানা সালফাৰ ডাই অক্সাইড এইটো লিখি লোৱা সালফাৰ ডাই অক্সাইড সালফার ডাই অক্সাইড SO2 এতিয়া ৰিয়েকচনটো লিখা হাইড্ৰজেন সালফাইডে পানীত বায়ুত দাহিত হৈ H2S যোগ অক্সিজেন O2 কি উৎপন্ন কৰে পানী আৰু সালফাৰ ডাই অক্সাইড পানী মানে হল তোমাৰ H2O আৰু সালফাৰ ডাই অক্সাইড মানে হল তোমাৰ SO2 বাওফালে তোমাৰ কি আছে চোৱা হাইড্ৰজেন কেইটা আছে দুটা সালফাৰ কেইটা আছে এটা অক্সিজেন কেইটা আছে দুটা সোঁফালে কিমান আছে চোৱা হাইড্ৰজেন আছে তোমাৰ দুটা সালফাৰ কেইটা টা অক্সিজেন কেইটা আছে ইয়াত এটা একে দুয়ে তিনিটা মিলি কোন থকা নাই অক্সিজেন মিলি থকা নাই আৰু বাকি গোটেই কেইটা মিলি আছে হাইড্ৰজেন মিলি আছে সালফাৰ মিলি আছে অক্সিজেন মিলোৱা কেনেকৈ মিলাম আগফালে আমি ইয়াত 2 বহাই দিম 2 বহাই দিয়াৰ লগে লগে কিমান হৈ গল চোৱা হাইড্ৰজেন তোমাৰ 4টা হৈ গল তো ইয়াতো হাইড্ৰজেন 4টা কৰা 2 2 গুণ 4 কৰাৰ লগে লগে ইয়াত কি হৈ গল সালফাৰ দুটা হৈ গল এটা আছিলে দুটা হৈ গল
ইয়াত সালফাৰ এটা আছিলে, ইয়াক 2 বনাই দিয়া, 2টা কৰি দিয়া, ইয়াতো সালফাৰ 2টা হৈ গ'ল। কিন্তু প্ৰবলেমটো কি হৈ গ'ল চোৱা, অক্সিজেন ইয়াত কেইটা হৈ গ'ল টোটেল চোৱা, 2 2 ইয়াত এইখিনিৰ পৰা অক্সিজেন আহিব 4টা, এইখিনিৰ পৰা অক্সিজেন আহিব 4টা, আৰু এইখিনিৰ পৰা অক্সিজেন আহিব 2টা, 4 2 টোটেল কিমানটা অক্সিজেন তোমাৰ কিমানটা হৈ গ'ল, 3 + 3 6টা, 6টা অক্সিজেন হৈ গ'ল। হোৱাৰ লগে লগে ইয়াত অক্সিজেন অকলশৰীয়াকে আছে 2 আছে, গতিকে আগত যদি 3 বহাই দিয়া, 3 2 6, 6টা অক্সিজেন হ'লে হৈ যাব। গতিকে আগত কিমান বহাব লাগিব, 3 বহাব লাগিব। পাইছানে বুজি? এইটো হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ। খুব বঢ়িয়াকে লাহে ধীৰে চাই লোৱা, স্ক্ৰীনশ্বট লাগিলে লৈ লোৱা, অথবা যদি ফটো মাৰি মানে চৰি মোৰ লগত যদি লিখি আছা একেলগে লিখি লোৱা, ঠিক আছে? তাৰ পিছত নেক্সট কুৱেশ্যন 5 C কি দিছে চোৱা, বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম সালফেটৰ অধক্ষেপ উৎপন্ন কৰে। এই কুৱেশ্যনটো অলপ আগতে প্ৰশ্নাৱলীত পাইছো, আকৌ এবাৰ ৰিপিট কৰিছে। বেৰিয়াম ক্লৰাইডে BaCl2 এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি Al2SO4 Al2SO4 কি কি উৎপন্ন কৰে, বেৰিয়াম সালফেট আৰু এলুমিনিয়াম ক্লৰাইড, এলুমিনিয়াম ক্লৰাইড হ'ল AlCl3 আৰু বেৰিয়াম সালফেট BaSO4, এইকেইটা উৎপন্ন কৰে বুলি কৈছে। অলপ আগতে এইটো মই কৰি দিছো, নতুনকে কৰাৰ কোনো প্ৰয়োজন নাই, গতিকে সন্তুলনটো তোমালোকে নিজে কৰিবা, অলপ আগতে কৰাই আছে, নিজে কৰাৰ প্ৰয়োজনে নাই, অলপ আগতে এইটো ধুনীয়া কৰিয়ে দিছো। গতিকে নেক্সট কুৱেশ্যনটোলৈকে গৈছো, 5 D 5 ডিত কি দিছে, পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পানীৰ সৈতে বিক্ৰিয়া কৰি কি কি উৎপন্ন কৰে বুলি কৈছে, পানীৰ সৈতে বিক্ৰিয়া কৰি তোমাৰ উৎপন্ন কৰে পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে বুলি কৈছে। পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ, পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। তো প্ৰথম কথা হ'ল, পটাছিয়াম বুলি কোৱাৰ লগে লগে সংকেতটো কি, বহুতে ভুল কৰে। পটাছিয়াম বুলি কোৱাৰ লগে পি বুলি ভাবে, ঠিক আছে? পটাছিয়ামৰ সংকেতটো কি বুলি ভাবে, পি, কিন্তু পটাছিয়ামৰ সংকেত পি নহয়, পটাছিয়ামৰ সংকেত হ'ব কে, ঠিক আছে? সেই ভুলটো যাতে তোমালোকৰ নহয়, ঠিক আছে? যেনেকে সোডিয়াম বুলি কোৱাৰ লগে এছ নহয়, সোডিয়াম মানে Na, এছ মানে হ'ল সালফাৰ, সেই বস্তুবিলাক ক্লিয়াৰ ৰাখিবা। পটাছিয়াম মানে কে, পানীৰ লগত বিক্ৰিয়া কৰে মানে H2O ৰ লগত বিক্ৰিয়া কৰিব, কি উৎপন্ন কৰে, পটাছিয়াম হাইড্ৰক্সাইড, গতিকে তোমালোকে সেই সংকেতটো লিখি দিবা, পটাছিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড। হাইড্ৰক্সাইড মানে হ'ল OH, শেষৰ ফালে কি আহে OH, আগফালে পটাছিয়াম মানে KOH, বুজি পাইছানে? মানে কি হ'ব KOH। তো ৰিয়েকচনটো এনেকুৱা হ'ব যে পটাছিয়াম ধাতুৱে মানে K প্লাছ কি কৰিব, পানীৰ লগত বিক্ৰিয়া কৰিব, K প্লাছ H2O, কি উৎপন্ন কৰিব, পটাছিয়াম হাইড্ৰক্সাইড KOH, লগতে কি উৎপন্ন কৰিব, হাইড্ৰজেন গেছ লগত উৎপন্ন কৰিব বুলি কৈছে, হাইড্ৰজেন গেছ। বাওঁফাল আৰু সোঁফাল লিখি লোৱা, বিক্ৰিয়ক পদাৰ্থ কি কি আছে, পটাছিয়াম আছে, তাৰপিছত তোমাৰ হাইড্ৰজেন আৰু অক্সিজেন আছে। বিক্ৰিয়ক পদাৰ্থ কে, হাইড্ৰজেন, অক্সিজেন। কে মানে পটাছিয়াম কেইটা আছে, এটা, হাইড্ৰজেন কেইটা, দুটা, অক্সিজেন এটা, আৰু সোঁফালে তুমি লিখা বিক্ৰিয়াজাত কেইটা, পটাছিয়াম, হাইড্ৰজেন, অক্সিজেন। এটা, হাইড্ৰজেন কেইটা আছে চোৱা, এইখিনিৰ পৰা এটা আহিব আৰু সেইফালে দুটা আছে, বহুতে ইয়াতে এটা দেখি এক বুলি লিখি দিব, সেইফালে দুইটো ইগনৰ কৰিব, সেইফালে ইগনৰ কৰিব নোৱাৰো, এইফালে দুই একে কিমানটা হ'ব, তিনিটা। অক্সিজেন কেইটা, এটা।
গতিকে মিলাব লাগিল, ঠিক আছে। মিলি আছে পটাছিয়াম, হাইড্ৰজেন দুটা, এফালে তিনিটা, এই হাইড্ৰজেন মিলি থকা নাই, অক্সিজেন এটা এটা মিলি আছে। হাইড্ৰজেনটো মিলোৱা, হাইড্ৰজেনটো কেনেকে মিলাম, আগফালে ইয়াত 2 দি দিম, দিয়াৰ লগে লগে হাইড্ৰজেন কেইটা হৈ গ'ল, ইয়াত এইফালে 4টা হৈ গ'ল, ঠিক আছে। এইফালে 4টা তুমি লিখাৰ আগত এটা বস্তু চাই লওঁ, এইফালে 3টা আছিল, এইফালে যেতিয়া হাইড্ৰজেন 2 2 2 4 কৰিলো, এইফালেও কি কৰিব লাগিব, 2 2 4 কৰিব লাগিব, হৈ গ'ল। হাইড্ৰজেন 4 কৰিলো, অক্সিজেন কিমানটা আছিল, দুটা আছিল, অক্সিজেন ইয়াত দুটা হৈ গ'ল, ইয়াতো অক্সিজেন দুটা হৈ গ'ল, কেৱল পটাছিয়াম ইয়াত দুটা হৈ গ'ল, দেখিছানে, পটাছিয়াম দুটা হৈ গ'ল কাৰণে আগফালে ইয়াত 2 এটা বহাই দিম, ইয়াৰ লগে লগে এইফালে পটাছিয়াম দুটা হৈ গ'ল, তো চোৱা এইফালে পটাছিয়াম দুটা হৈ গ'ল, মিলি গ'ল, পটাছিয়াম পটাছিয়াম মিলি গ'ল। হাইড্ৰজেন ইয়াত কিমানটা আছিলে, 3টা আছিলে প্ৰথমতে, 3 একে 4টা হৈ গ'ল, হাইড্ৰজেন 4টা আৰু অক্সিজেন কিমানটা, দুটা দুটা মিলি গ'ল। গতিকে 5ৰ ডি লৈকে এইকেইটা কুৱেশ্যন আছিলে। তাৰপিছত আমাৰ 6 নম্বৰ কুৱেশ্যন আছে, 6 নম্বৰ কুৱেশ্যন কেইটা কৰি পেলাই আমি এই ক্লাছটো আজি সামৰিম। 6 নম্বৰ কুৱেশ্যন, 7 আৰু 8টো আমি নেক্সট ক্লাছত কৰিম। 6ৰ কুৱেশ্যন কেইটা একদম ইজি হৈ আছে, কিহৰ কাৰণে চোৱা, অলপ আগতে যিকেইটা আছিলে উক্তিত আছিলে, উক্তিৰ পৰা আমি কি কৰিছিলো, ৰাসায়নিক বিক্ৰিয়াত সমীকৰণটোৰ পৰা সংকেতবিলাক আমি নিজে ভাবিছিলো, লিখিছিলো, তেনেকুৱা আছিলে। কিন্তু 6 নম্বৰ কুৱেশ্যনত খুব ধুনীয়াকে দি দিছে সংকেতকেইটা, তোমাক এতিয়া সন্তুলন কৰিব দিছে। 6 নম্বৰ কুৱেশ্যন প্ৰথম এটোত দিছে HNO3 প্লাছ CaOH whole 2 is equal CaNO3 whole 2 plus H2O. এতিয়া কেনেকে আমি সলভ কৰিম, প্ৰথম কথা হ'ল ইয়াত যিকেইটা সংকেত দিছে তাৰ নামকেইটা জানি ল'লে আমাৰ আকৌ সংকেতৰ যিটো আমাৰ ভাণ্ডাৰ, আমাৰ যিটো সংকেতৰ ভঁৰাল, সেইটো আৰু চহকী হ'ব। কেনেকে চহকী হ'ব, HNO3 মানে হ'ল নাইট্ৰিক এচিড, লিখি থোৱা তালিকাখনত, লিখি থোৱা HNO3 মানে হ'ল নাইট্ৰিক এচিড। কেতিয়াবা যদি নাইট্ৰিক এচিড বুলি দিয়ে তেতিয়া গম পাবা তাৰ সংকেত হ'ব HNO3। CaOH whole 2 মানে হ'ব কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড। তাৰপিছত তোমাৰ CaNO3 মানে হ'ব কেলছিয়াম নাইট্ৰেট, আৰু সেইফালে H2 মানে জানো আমি চবে পানী। এতিয়া ইয়াৰ পৰা হাইড্ৰজেন কেইটা আছে চোৱা, এটা, বাওঁফালে হাইড্ৰজেন, বাওঁফাল আৰু সোঁফাল আমি লিখিম এতিয়া, হাইড্ৰজেন, নাইট্ৰজেন, অক্সিজেন, কেলছিয়াম, এই 4টা আছে, সোঁফালেও এই 4টা থাকিব, হাইড্ৰজেন, নাইট্ৰজেন, অক্সিজেন, কেলছিয়াম। হাইড্ৰজেন কেইটা আছে ইয়াত, এটা, নাইট্ৰজেন কেইটা আছে, এটা, অক্সিজেন কেইটা আছে, 3টা, কেলছিয়াম কেইটা আছে, এটা। এইফালে হাইড্ৰজেন কেইটা আছে, হাইড্ৰজেন এটা, এটা নহয়, ইয়াত ভুল হৈ গ'ল, হাইড্ৰজেন এটা নহয়, হাইড্ৰজেন কেইটা আছে চোৱা, ইয়াত এটা, ইয়াত দুটা, 2 একে 3টা, অক্সিজেন ইয়াত 3টা, ইয়াত দুটা, 3 2 5টা আছে, অক্সিজেন টোটেল কেইটা আছে, 5টা। এফালে হাইড্ৰজেন কেইটা আছে চোৱা, এফালে দুটা, নাইট্ৰজেন কেইটা আছে, দুটা, অক্সিজেন কেইটা আছে, 3 2 6, 6 একে 7টা আছে, কেলছিয়াম কেইটা আছে, এটা আছে। তেতিয়াহ'লে মিলি একো থকা নাই, দেখিছানে, চব বেলেগ বেলেগ হৈ আছে কেলছিয়ামৰ বাহিৰে। তেতিয়াহ'লে তুমি প্ৰথম মিলাবলৈ ট্ৰাই কৰা, প্ৰথম যদি আমি অক্সিজেন মিলাবলৈ ট্ৰাই কৰো, এইফালে অক্সিজেন মিলোৱাৰ আগত হাইড্ৰজেন যদি মিলাবলৈ ট্ৰাই কৰো, এইফালে হাইড্ৰজেন কেইটা আছে, দুটা, এইফালে এটা, 2 2 4টা কৰি দিলো, ঠিক আছে। এই 4টা কৰিবৰ কাৰণে ইয়াত দুটা আছিল, ইয়াতো হাইড্ৰজেন 2 2 4টা কৰি দিলো, ঠিক আছে। অক্সিজেন কেইটা হৈ গ'ল চোৱা, অক্সিজেন ইয়াত হৈ গ'ল দুটা, 3 2 6, 6 8টা, ইয়াত কেইটা হৈ গ'ল, 3 2 6, 6 8টা হৈ গ'ল। কেলছিয়াম এটা, কেলছিয়াম এটা, প্ৰথম এতিয়া মিলিছে নে চোৱা, হাইড্ৰজেন কেইটা, দুটা, 2 2 4টা, ইফালে 4টা, ইফালে 2 2 4টা, মিলি গ'ল, হাইড্ৰজেন মিলি আছে, মানে হাইড্ৰজেন ইজ অকে, হাইড্ৰজেন মিলি আছে। নেক্সট নাইট্ৰজেন চোৱা, নাইট্ৰজেন ইয়াত দুটা, সেইফালে কেইটা, ব্ৰেকেটৰ বাহিৰত 2 আছে, মানে নাইট্ৰজেনৰ দুটা হৈ আছে, মিলি আছে। অক্সিজেন 3 2 6, 6 8টা, অক্সিজেন 8টা, এইফালে কিমান আছে চোৱা, 3 2 6, 6 ইয়াত একো নাই, মানে 1 1 2 2, 6 8টা, অক্সিজেন 8টা মিলি আছে। তাৰপিছত অক্সিজেন 8টা মিলি আছে, অক্সিজেনৰ পিছত আমাৰ কি আছে, অক্সিজেনৰ পিছত আমাৰ এফালে কেলছিয়াম আছে, কেলছিয়াম কেইটা, এটা, এইফালেও এটা,
কেলছিয়ামো মিলি আছে গতিকে চাৰিওটা মিলি গ'ল মাত্ৰ দুটা মানে কৰোঁতে গতিকে ই হৈ গ'ল এটা সন্তুলিত ৰাসায়নিক সমীকৰণ নেক্সট 6 বি নম্বৰ কুৱেশ্যনলৈকে আমি আহিছো 6 বি NaOH NaOH মানে হ'ল সোডিয়াম হাইড্ৰক্সাইড লিখি দিছো সংকেত অলৰেডি প্লাছ H2SO4 মানে সালফিউৰিক এসিড যোৱা ক্লাছত সংকেত লিখি দিছো মনত নিশ্চয় আছে Na2SO4 মানে সোডিয়াম সালফেট এইটো লিখি ল'বা Na2SO4 মানে হ'ল সোডিয়াম সালফেট প্লাছ H2O তোমালোকে লিখি লোৱা NO2SO4 মানে সোডিয়াম সালফেট সোডিয়াম সালফেট এতিয়া সন্তুলন কৰিব লাগিল সোডিয়াম এফালে দুটা আছিল এফালে এটা আগফালে মই দুই বহাই দিলো মিলি গল সোডিয়াম অক্সিজেন কেইটা হল ইয়াত দুটা চাৰিৰে ছয়টা এফালে চাৰিটা ইয়াত এটা আছে আগফালে দুই দি দিলো চাৰি দুই অক্সিজেন ছয়টা হৈ গল হাইড্ৰোজেন কিমান হৈ গল চোৱা দুই দুগুণ এফালে চাৰিটা ইয়াত দুটা অলৰেডি ইয়াত দুটা দুইৰে চাৰিটা হাইড্ৰোজেন মিলি আছে সালফাৰ মিলি আছে এটা গোটেইখিনি একফালৰ পৰা মিলাই চোৱা সোডিয়াম এফালে দুটা সোডিয়াম ইজ ওকে মানে চোৱা ইয়াত আমি LHS RHS কৰা নাই ডাইৰেক্টলি মুখে মুখে কৰা ষ্টাৰ্ট কৰিছো অক্সিজেন চোৱা অক্সিজেন ইয়াত দুটা চাৰিৰে ছয়টা ইয়াত চাৰিটা চাৰি দুয়ে ছয়টা অক্সিজেন ইজ ওকে নেক্সট হাইড্ৰোজেন চোৱা হাইড্ৰোজেন ইয়াত দুটা দুইৰে চাৰিটা এইফালে কেইটা দুই দুগুণ চাৰিটা মানে হাইড্ৰোজেন ইজ অলসো ওকে হৈ গ'ল তাৰপিছত সালফাৰ কেইটা চোৱা ইয়াত সালফাৰ এটা সেইফালে সালফাৰ এটা সালফাৰ ইজ অলসো ওকে দেন ইট ইজ এ বেলেন্সড কেমিকেল ইকুৱেশ্যন ঠিক আছে এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ 6 C নম্বৰ আৰু এটা আছে লাষ্টত 6 C চোৱা 6 C টো কি হৈছে NaCl মানে জানো আমি সকলোৱে ঘৰত খাবলৈ ব্যৱহাৰ কৰা নিমখটো প্লাছ AgNO3 এই সংকেতটো নাজানা চাগে লিখি লোৱা AgNO3 মানে কি মই কৈ আছো ইজিকেল AgCl প্লাছ NaNO3 মানে জানা সোডিয়াম নাইট্ৰেট NO3 শেষত থাকিলে নাইট্ৰেট আহি যাব আগফালে সোডিয়াম আছে সোডিয়াম নাইট্ৰেট সংকেত কেইটা লিখি লোৱা AgNO3 মানে হ'ব সিলভাৰ নাইট্ৰেট AgNO3 মানে হ'ব আমাৰ সিলভাৰ নাইট্ৰেট AgNO3 that will mean silver nitrate তাৰপিছত হেফালে AgCl মানে হ'ল তোমাৰ সিলভাৰ ক্লোৰাইড AgCl মানে হ'ল সিলভাৰ ক্লোৰাইড আৰু হেফালে NaNO3 মানে হ'ব সোডিয়াম নাইট্ৰেট এই তিনিটা সংকেত লিখি লোৱা এড কৰি লোৱা তালিকাখনত সোডিয়াম এটা মিলি আছে ক্লোৰিন এটা মিলি আছে সিলভাৰ এটা মিলি আছে নাইট্ৰজেন এটা মিলি আছে অক্সিজেন তিনিটা মিলি আছে ইয়াক মিলোৱাৰ কোনো প্ৰয়োজন নাই ই অলৰেডি এটা কি সন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে লাষ্ট কুৱেশ্যনটো চোৱা যিটো আমাৰ 6 D আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন 6 D BaCl2 বেৰিয়াম ক্লোৰাইড প্লাছ H2SO4 সালফিউৰিক এসিড ইকুৱেল বেৰিয়াম সালফেট প্লাছ HCl ঠিক আছে কি কেইটা আছে চোৱা লেফট সাইডত চাই লোৱা লেফট সাইডত বেৰিয়াম আছে ক্লোৰিন আছে হাইড্ৰোজেন আছে সালফাৰ আছে অক্সিজেন আছে পাঁচটা মৌল আছে এখানে আমি লিখিব লগা হৈ গ'ল এটা তিনিটা চাৰিটা থাকিলে আমি মুখে মুখে কৰিলো হয় বেৰিয়াম ক্লোৰিন হাইড্ৰোজেন সালফাৰ অক্সিজেন বেৰিয়াম কেইটা এটা ক্লোৰিন কেইটা দুটা হাইড্ৰোজেন কেইটা দুটা সালফাৰ কেইটা এটা অক্সিজেন কেইটা চাৰিটা এফালে বেৰিয়াম কেইটা এটা ক্লোৰিন কেইটা এটা হাইড্ৰোজেন কেইটা এটা সালফাৰ কেইটা এটা অক্সিজেন কেইটা চাৰিটা বেৰিয়াম এটা ক্লোৰিনটোক মিলাই লোৱা প্ৰথম তেতিয়াহ'লে ক্লোৰিনক যদি ইফালে দুটা আছে এফালে তোমাৰ হাইড্ৰোজেন দুটা আছে এফালে দুই বহাই দিলো দিয়াৰ লগে লগে ক্লোৰিন এফালে কেইটা হৈ গ'ল দুটা হৈ গ'ল ক্লোৰিন মিলি গ'ল বেৰিয়াম মিলি আছিলে ঠিক আছে বেৰিয়াম মিলি আছিলে ক্লোৰিন মিলি গ'ল হাইড্ৰোজেনৰ আগতো দুই পঢ়ি গ'ল মানে হাইড্ৰোজেনৰ কেইটা হৈ গ'ল দুটা হাইড্ৰোজেনৰ
মিলি গ'ল সালফাৰ এটা আছিল ইয়াতো এটা আছে অক্সিজেন 4টা আছিল এইফালেও 4টা আছে গতিকে 6ৰ গোটেইকেইটা আমাৰ কোৱেশ্চন হ'ল এইটো এটা বেলেন্সড ইকুৱেশ্যন হ'ল আজি আমি ক্লাছটো ইমানতে সামৰিছো 7 8 টো নেক্সট ক্লাছত সলভ কৰিম 7 8 নেক্সট ক্লাছত সলভ কৰাৰ পিছত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ সংযোজন বিক্ৰিয়া বিজন বিক্ৰিয়া এইবিলাক আমি পঢ়িম ঠিক আছে তাৰ কাৰণে প্ৰথম ক্লাছটো আৰু দ্বিতীয় ক্লাছটো পাৰ্ট 1 পাৰ্ট 2 তোমালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰিবা শেষত সকলোৱে যিয়ে অতি কম মানুহৰ ভিতৰত হলেও আমাৰ খুব কম সংখ্যক মানুহে বৰ্তমান আমাৰ ক্লাছবিলাক চাই আছে আশা আছে এদিন এই মানুহখিনি গৈ পেলাই বহুত বেছি বাঢ়ি যাব গতিকে ইমানতে আমি সামৰিছো শেষত এটাই অনুৰোধ যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবা যদি এই ভিডিঅটো লাইক কৰা নাই লাইক কৰি দিয়া যদি ভাল লাগিছে ক্লাছটো ভাল লগা বুলি কমেন্ট কৰি দিয়া যদি বেয়া লাগিছে বেয়া লগা বুলি কমেন্ট কৰি দিয়া আৰু যদি ভাল লাগিছে তেতিয়াহলে যদি বেয়া নোপোৱা তেতিয়াহলে অকণমান এটা শ্বেয়াৰ কৰি দিয়া ঠিক আছে আগন্তুক ক্লাছত এনেদৰে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজি আমি ইমানতে সামৰিছো ধন্যবাদ